মৰিনীৰ সমষ্টিৰ যদি মই আপোনাক এজন ভোটাৰ হিচাপে আমি প্ৰশ্ন এটা কৰোঁ যে এই মুহূৰ্তলৈকে মৰিনীৰ যি উন্নয়ন সেই উন্নয়নক আপুনি আগন্তুক সময়ত কোন পৰ্যায়ত আশা কৰে? নাই, মৰিয়নীত আৰু বহুত কাম কৰিবলগীয়া আছে। মৰিয়নী সমষ্টিত আমি বহুত কাম কৰিবলগীয়া আছে, পৰিকল্পনা কৰিবলগীয়া আছিলে। কেৱল কোনোবা এজন বিধায়কৰ ওপৰত দায়িত্ব ন্যস্ত কৰি দিলে মৰিয়নী উন্নয়ন নহ'ব। মৰিয়নী উন্নয়ন হ'লে ইয়াত যিমানবিলাক ইণ্টেলেকচুৱেল, যিমান বুদ্ধিজীৱী আছে, সকলোৰে পৰামৰ্শ দৰকাৰ আছে। এইকাৰণে কৈছোঁ যে আমাৰ ইয়াত আজি বহুত বছৰ ধৰি, আজি কেইবা 20 বছৰ ধৰি ইয়াত বনৰীয়া হাতীৰ উৎপাদন হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে। মানুহ খেতি কৰিব পৰা নাই এইবিলাকত। সেইবিলাকৰ কাৰণে আমি পৰিকল্পনা কৰিব লাগিব যে আমাৰ তেনেকুৱা হাতী নষ্ট নকৰিব নোৱাৰাকৈ আমি কেনেকৈ কৰিব পাৰিম। আমি যদি গাঁও অঞ্চললৈ যাওঁ, তেতিয়া যিসকলে খেতি বাতি কৰিছে, কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ আছে, তেখেতসকলে উচিত মূল্যটো নাপায়। যদি আৰু বিলাহী খেতি কৰিছে, বজাৰলৈ আহি যায়, 2 ঘণ্টা সময় থাকিবলৈ, 6 মাহ তাত ভালকৈ কষ্ট কৰিব, 2 ঘণ্টা সময় তাহাঁতি মধ্যস্থতাকাৰী তেওঁলোক বিক্ৰী কৰি আহিব, তাত কোনো ব্যৱস্থা কৰিব পৰা নাই। তো এই যে আমাৰ এটা আমি কোল্ড ষ্ট'ৰ এটা বনাব পাৰোঁ নে নোৱাৰোঁ? কোল্ড ষ্ট'ৰ বনাই পেলাই সেই কৃষিজীৱীসকলক আমি ভাল সংস্থাপন দিয়াৰ কথা পাতিব পাৰোঁ নে? ইয়াত যে হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে, ইয়াত আমি এই যে হাজাৰ হাজাৰ মাটি পৰি আছে আৰু হাজাৰ হাজাৰ মানুহ নিবনুৱা হৈ আছে। ইফালে আমাৰ আছে, ব্যৱস্থা আছে, আমি কৰিব পৰা বহুত আছে। সেইখিনিৰ কাৰণে আমাৰ ব্যৱস্থা আছে, কেৱল মাত্ৰ আমাৰ ইচ্ছা শক্তিৰ প্ৰয়োজন হ'ব। ৰাইজৰ প্ৰতিনিধি হওক, যিয়ে নহওক, কোনোবা এজন হ'বই প্ৰতিনিধি, ইচ্ছা শক্তিৰ প্ৰয়োজন থাকিব যে মই ইচ্ছা কৰিব লাগিব। ইচ্ছা শক্তিটো প্ৰয়োজন হ'ব, প্ৰথম হ'ব তেওঁ ইচ্ছা শক্তি, যে মই কাম কৰিব লাগিব। কাম কৰিবৰ কাৰণে তেওঁ তেতিয়া আহিব পৰিকল্পনা কৰিব। পৰিকল্পনা কৰিবলৈ যাতে তেতিয়াহ'লে বুদ্ধিজীৱী শক্তিৰ পৰামৰ্শ ল'ব, আৰু পৰামৰ্শ লৈ পেলাই দেখিব যে আজি গভৰ্ণমেণ্টে বহুতখিনি তেওঁ অনুদান আগবঢ়াইছে। আজি যদি আমি চতিয়া সমষ্টিত যাব লাগে, পদ্ম হাজৰিকা কিমান হাজাৰ ল'ৰা ছোৱালীক তেওঁ সংস্থাপন দিছে, তেওঁ খেতি বাতিৰ পৰা আদি কৰি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। মই মাজতে যিটো নিবনুৱা সমস্যা, আপুনি চাহ বাগিচাৰ নিযুক্তিত এটা লিমিটেশ্যন আছে, চৰকাৰী নিযুক্তিত এটা লিমিটেশ্যন আছে বিভিন্ন ক্ষেত্ৰত। আমাৰ সেইকাৰণে নিবনুৱাৰ সংখ্যাটো প্ৰতি বছৰে বাঢ়ি আছে। আৰু এই ক্ষেত্ৰত আপুনি কি ধৰণৰ এটা পৰামৰ্শ কৰিব বিচাৰে বা আপুনি এটা পৰিকল্পনা আগবঢ়াব বিচাৰে? নাই, মই কওঁ যে সকলোৱে আমি কাম কৰিব লাগিব। আমাৰ কাম বহুত আছে, কাম কৰিব পৰা কাম আছে। আমাৰ শিক্ষা দীক্ষাটো ল'বই লাগিব, শিক্ষা গ্ৰহণ কৰিবই লাগিব। আমাৰ চব মেক্সিমাম ল'ৰা ছোৱালীক দেখিছোঁ ক'ৰবাত যায় যে তেওঁলোকে কৰ্ম সংস্কৃতিৰ পৰা অকণমান ক'ৰবাত আঁতৰি গৈছে, বিচলিত হৈ গৈছে। কৰ্ম সংস্কৃতিৰ পৰা আমি কৰ্মটো কৰিবই লাগিব। আমি যদি বাৰীখনত যদি